যেন নির্মল পানির পর্বত। আৰু তাত মুকলি মনে চলি থকা ৰাজহংস। সেইবিলাক বাৰু কোনে সৃজন কৰিছে কোৱাচোন বাৰু ভাইকক। দাদা, তুমি নিচেই অপৰা। আমাৰ ৰাজ্যত যিমান সকলোবোৰ বস্তু আছে সেই সকলোবোৰ দেখোন আমাৰ প্ৰজাগণে সৃষ্টি কৰিছে। সেই কথা সঁচা নহয় দাদা। গছ, বন, পশু, পক্ষী সকলোকে সৃজন কৰা একোজন গৰাকী আছে। তেওঁকে ভাইকক ঈশ্বৰ বোলা হয়। হয় ভাইকক ঈশ্বৰ। আজি আমি সকলোৱে ধনুকালৈ বিগলৈ যাওঁ ব'লা। দিনত চলি থকা হাঁহবিলাকে আমি ধনুকাৰে এটা এটাকে খুচি ইমান যেন ভাল লাগিব, নহয়নে বাৰু ভাইহঁত? হয় হয়। ঠিক কৈছা ভাই। ব'লা ভাইহঁত, আমি সকলোৱে ধেনুকাই লৈ বিগলৈ যাওঁ। ভাইকক মৃগয়া কৰা, গদৰ পশু পক্ষী বধ কৰা মহাপাপ। তোমাক মোক যিজন ঈশ্বৰ সৃজন কৰিছে সেই পশু পক্ষীবিলাককো একেজন ঈশ্বৰে সৃজন কৰিছে। গতিকে ভাইহঁত ঈশ্বৰ সৃজন কৰা সকলো জীৱকে নিজৰ জীৱন যেন জ্ঞান কৰিব লাগে। ভাই প্ৰহ্লাদ, তোমাকতো বাৰু এইবোৰ কথা কোনে শিকালে? এইবোৰ কথা কোনেও শিকাব নালাগে দাদা। এইবোৰ কথা চিন্তা কৰিলে নিজে শিকিব পাৰি। গতিকে ভাইহঁত সকলোৱে পবিত্ৰ হৰিনাম গাবলৈ যত্ন কৰা। তেতিয়া ঈশ্বৰে আমাক কৰুণা কৰিব। ভাই প্ৰহ্লাদ, তোমাক হৰিনাম গাবলৈ কোনে শিকালে? তুমি ক'ত শিকিলা? হৰিনাম গাবলৈ কোনেও শিকাব নালাগে দাদা। শুদ্ধ মনে শুদ্ধ চিত্তে নাৰায়ণক চিন্তা কৰিলে তেওঁ অনন্ত মহিমা কীৰ্তন আপোনা আপুনি ওলাই আহিব। সেইবাবে তুমি মাজে মাজে হৰি কীৰ্তন কৰা। বাৰু ভাইহঁত, এতিয়া এইবোৰ কথা পাতি থাকিলে নিজৰ পৰা সময় পাৰ হৈ যাব। ভাই প্ৰহ্লাদ, তুমি আমাৰ লগত যাবানে? যদি যোৱা ব'লা, আৰু যদি নোযোৱা ইয়াতে মন মাৰি বহি থাকা। মোক